আমাৰ নতুনত্ব আনিব বিচাৰিছে। আজিৰ সদনত উপস্থিত প্ৰায় অধিকাংশ লোকে এফএলএনৰ অভিজ্ঞতাৰ অভিজ্ঞ। আজি এফএলএনৰ আমি ট্ৰেইনিং কৰাৰ পিছত সেই ধৰণে আমি ক্লাছৰুমত গৈ আমি যি ধৰণে প্ৰিপাৰেশ্যন কৰিব লাগিছিল, যি ধৰণে পাঠদান কৰিব লাগিছিল, তাৰ কাৰণে প্ৰয়োজনীয় যিখিনি সামগ্ৰী, যিখিনি কাৰ্যপত্ৰ, যিখিনি প্লেনাৰ, ট্ৰেকাৰ, এইবোৰ আপোনালোকে পাইছে। আজি চাওক, আজি অসমৰ পটভূমিতে প্ৰায় 8,000 চৰকাৰী বিদ্যালয় বন্ধ হৈ গ'ল। সিদিনা যোৱা 5 মাহৰ ভিতৰত আকৌ 160খন প্ৰাথমিক বিদ্যালয় বন্ধ হৈ গ'ল। আজিৰ তাৰিখত প্ৰায় 3,000 প্ৰাথমিক বিদ্যালয় মাত্ৰ এজন শিক্ষকৰে চলি আছে। আজিৰ তাৰিখত ৰেকৰ্ড নাই, কিন্তু আমি জানো তালিবাজীয়ে প্ৰায় 500তকৈ অধিক শিক্ষক বিহীনভাৱে বিদ্যালয় চলি আছে। আৰু তাৰ পিছতো আজি আমাৰ চৰকাৰী শিক্ষক বক্তাসকলে কৈ আছে যে আমাৰ নতুন শিক্ষা নীতিয়ে বিদ্যালয়ৰ উন্নয়ন সাধন কৰিব। এয়া কি ধৰণৰ শিক্ষক মহোদয়? দ্বিতীয়তে আমাৰ উপৰোক্ত বক্তা এজনে কৈ গ'ল যে জিডিপিৰ কথা কৈছে, তেওঁ ফুসুলাই কৈছে যে নতুন শিক্ষা নীতিয়ে 6% জিডিপিৰ কথা উল্লেখ কৰিছে। অতি পৰিতাপৰ বিষয় নহয়। আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ তুলনামূলকভাৱে আমাতকৈ আৰ্থিকভাৱে দুৰ্বল ম্যানমাৰত যদি আজি 9.8% জিডিপি কৰিব পাৰে, যদি আজি আমাৰ ভূটানত যদি 8.1% জিডিপি হ'ব পাৰে, ভাৰতত আজিও 6% লৈছে। আৰু যদিও 6% লৈছে, তাৰ কাৰণে তেওঁলোকৰ চ'ৰ্চ কি, কিন্তু ইয়াত কোনো নিৰ্দিষ্ট উল্লেখ নাই। 1968 কথাই আহিব 6% লক্ষ্য লৈছিলে, কিন্তু 4% আজিলৈকে কাজ কৰিব নোৱাৰিলে। মাননীয় অধ্যক্ষ মহোদয়, আজি ভোকেশ্যনেল কথা তেওঁলোকে কৈছে। ক্লাছ 6ৰ পৰা ল'ৰা ছোৱালীয়ে ভোকেশ্যনেল শিক্ষা পাব পাৰে, কিন্তু ভোকেশ্যনেলৰ কাৰণে আমাৰ কি পৰিকাঠামো আছে? আজিৰ তাৰিখত যদি চৰকাৰী বিদ্যালয়ত চাই ভোকেশ্যনেলৰ কাৰণে কি ধৰণৰ প্ৰভিজন আছে। আৰু সুন্দৰ, এই প্ৰচেষ্টাটো সুন্দৰ আছিলে যে ভোকেশ্যনেলৰ জৰিয়তে আমাৰ যিটো ড্ৰপ আউট, সেইটো ড্ৰপ আউট হ্ৰাস কৰাৰ সুন্দৰ সুযোগ আছিলে। কিন্তু আজিৰ তাৰিখত আমাৰ দক্ষিণ হাওৰা জিলাতে ড্ৰপ আউটৰ হাৰ হৈছে 22.2%। তেনেহ'লে এনপি ৰাইজনৰ কুফল নহয়। অধ্যক্ষ মহোদয়, আজি জিআৰ কথা হৈছে যে জিআৰ 2030 চনৰ ভিতৰত জিআৰ কি কৰিব, 100% কৰিব। ভোকেশ্যনেলৰ ক্ষেত্ৰত 26ৰ পৰা 50% কৰিব উইদিন 2035। কিন্তু তাৰ কাৰণে প্ৰস্তুতি কি? এই কাৰণে কোৱা হৈছে যে ভাল নাই কৰোণালৈ নিদিয়াত চৰকাৰ হ'ল যদি আমি কওঁ যে এনপি 2020 আমাৰ বিদ্যালয়ৰ উন্নতি সাধন কৰিব, তেনেহ'লে পৰ্বতৰ কামনি বিচৰাৰ নিচিনা নহ'বনে? অধ্যক্ষ মহোদয়, মই আজি সন্মানীয় সদনত উপস্থিত হৈ মাননীয় চৰকাৰী বক্তাসকলক অনুৰোধ জনাইছো যে আপোনালোকে যিটো আজি নীতিৰ কথা কৈছে, এই নীতি হৈছে হাইলি ৰেচপেক্টেবল বা অনলি ফাইনেন্স এটা নীতি হয়, যি নীতিয়ে চৰকাৰী বিদ্যালয়ৰ পৰিসমাপ্তি ঘটাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উন্নয়ন সাধন কৰিব। আৰু যদি আজি চৰকাৰী পক্ষৰ বক্তাসকলে সেইটো বিচাৰিছে, তেনেহ'লে মোৰ ক'বলগীয়া নাই। অধ্যক্ষ মহোদয়, নীতি সদায় সুন্দৰেই হয়। আজি আপুনি চাওক, ভাৰতৰ জন্ম নিয়ন্ত্ৰণৰ পৰিয়াল পৰিকল্পনা নীতি ভাৰতে কিয় কৰা নাছিলে বাৰু? কিন্তু তাৰ ফলশ্ৰুতিতে আজি ভাৰতে বিশ্বৰ শ্ৰেষ্ঠ জনসংখ্যাৰ পৰম্পৰা শ্ৰেষ্ঠ ৰাজ্য হৈ গ'ল। আৰু মই এইটোৱে ক'ব পাৰো যে এনইপি 2020 যি নীতি, এই নীতিৰ জৰিয়তে ভাৰতৰ চৰকাৰী বিদ্যালয়সমূহ পৰিসমাপ্তি ঘটাই বেচৰকাৰী বিদ্যালয় উন্নয়ন হোৱাটো আজি যদি চৰকাৰী বক্তাসকলে সেইটোৱে বিচাৰিছে, তেনেহ'লে মোৰ ক'বলগীয়া নাই। যে মই তেওঁলোকক অনুৰোধ জনাইছো যে আপোনালোকে পুঁজিপতিৰ স্বাৰ্থ ত্যাগ কৰি সৰ্বসাধাৰণৰ লগত থিয় হ'বলৈ সাহস দেখাওক। ধন্যবাদ ধন্যবাদ। এইবাৰ প্ৰস্তাৱটো সমৰ্থন কৰিব 607 নং